সকলোৱে অৱগত যে আজিৰ তাৰিখত অসম বিধানসভাৰ বিশেষ অধিৱেশনৰ অধীনত ডিব্ৰুগড় এয়াৰপৰ্ট নামকৰণ কৰা যাব সুধাকন্ত ভূপেন হাজৰিকাৰ নামত। এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত, যি সিদ্ধান্ত আমি সকলোৱে সমৰ্থন কৰিছোঁ আৰু সেই সম্পৰ্কত আজি মই অসম বিধানসভালৈ আহিছোঁ। পুনৰবাৰ আজি এটা গুৰুত্বপূৰ্ণ দিন। এতিয়াৰ পৰা যিসকল পৰ্যটক ডিব্ৰুগড়লৈ আহিব সকলোৱে ডিব্ৰুগড় এয়াৰপৰ্টৰ ডাঙৰকৈ সুধাকন্তৰ নাম দেখা পাব। আমি সকলোৱে গৌৰৱ অনুভৱ কৰোঁ। তেওঁ ভাৰত ৰত্নৰ ৰেচিপিয়েণ্ট। মোৰ প্ৰয়াত পিতৃৰ লগতো তেখেতৰ ভাল আছে আৰু আশা কৰোঁ যে পৰৱৰ্তী দিনত ডিব্ৰুগড়ৰ এয়াৰপৰ্টৰ কানেক্টিভিটিৰ ক্ষেত্ৰত বহুত সমস্যাবোৰ আছে। এতিয়াও সন্ধিয়াৰ পৰা মানুহবোৰ ডিব্ৰুগড়লৈ গুৱাহাটী বা দিল্লী যাব নোৱাৰে। ডিব্ৰুগড়ত যদি কিবা মেডিকেল ইমাৰ্জেঞ্চি হয় ডিব্ৰুগড়ৰ মানুহৰ কাৰোবাৰ ঘৰত, এতিয়া সন্ধিয়া ভাগত ফ্লাইট নাই। আমি ভাল পাইছোঁ, স্বাগতম জনাইছোঁ, কিন্তু মই আশা কৰোঁ যে চৰকাৰৰ কাম ইয়াৰলৈকে সীমিত নাথাকে। কানেক্টিভিটিৰ ক্ষেত্ৰত আমি দেখা পাইছোঁ আজিৰ তাৰিখত কানেক্টিভিটি অলপ বেয়ালৈহে গৈছে। মই অলপ দিন আগতেই শিলচৰলৈ গৈ আহিলোঁ। শিলচৰত এয়াৰ ইণ্ডিয়া কানেক্টিভিটি নাই। যোৰহাটৰ কথাটো জানেই, তেজপুৰলৈ কানেক্টিভিটি আগৰ দৰে নাই। ডিব্ৰুগড়ত সন্ধিয়া ভাগত ফ্লাইট নাই। গুৱাহাটীৰ ভিতৰতো আজি যদি অহা যোৱা কৰে 17,000 20,000 টিকেটৰ দাম। তো ক'ৰবাত এয়াৰপৰ্টৰ ইনফ্ৰাষ্ট্ৰাকচাৰ হৈছে, কিন্তু সাধাৰণ মানুহৰ কাৰণে, মিডল ক্লাছৰ কাৰণে আজি ফ্লাইটত উঠা তেওঁলোকে দুবাৰ চাবলগীয়া হৈছে যে কাইলৈ যাব নে পৰহি যাব। ফ্লাইটৰ টিকেটৰ দাম ইমান বাঢ়ি গৈছে। সকলোৱে অৱগত যে আজিৰ তাৰিখত অসম বিধানসভাৰ বিশেষ অধিৱেশনৰ অধীনত ডিব্ৰুগড় এয়াৰপৰ্ট নামকৰণ কৰা যাব সুধাকন্ত ভূপেন হাজৰিকাৰ নামত। এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত, যি সিদ্ধান্ত আমি সকলোৱে সমৰ্থন কৰিছোঁ আৰু সেই সম্পৰ্কত আজি মই অসম বিধানসভালৈ আহিছোঁ। পুনৰবাৰ আজি এটা গুৰুত্বপূৰ্ণ দিন। এতিয়াৰ পৰা যিসকল পৰ্যটক ডিব্ৰুগড়লৈ আহিব সকলোৱে ডিব্ৰুগড় এয়াৰপৰ্টৰ ডাঙৰকৈ সুধাকন্তৰ নাম দেখা পাব। আমি সকলোৱে গৌৰৱ অনুভৱ কৰোঁ। তেওঁ ভাৰত ৰত্নৰ ৰেচিপিয়েণ্ট। মোৰ প্ৰয়াত পিতৃৰ লগতো তেখেতৰ ভাল আছে আৰু আশা কৰোঁ যে পৰৱৰ্তী দিনত ডিব্ৰুগড়ৰ এয়াৰপৰ্টৰ কানেক্টিভিটিৰ ক্ষেত্ৰত বহুত সমস্যাবোৰ আছে। এতিয়াও সন্ধিয়াৰ পৰা মানুহবোৰ ডিব্ৰুগড়লৈ গুৱাহাটী বা দিল্লী যাব নোৱাৰে। ডিব্ৰুগড়ত যদি কিবা মেডিকেল ইমাৰ্জেঞ্চি হয় ডিব্ৰুগড়ৰ মানুহৰ কাৰোবাৰ ঘৰত, এতিয়া সন্ধিয়া ভাগত ফ্লাইট নাই। আমি ভাল পাইছোঁ, স্বাগতম জনাইছোঁ, কিন্তু মই আশা কৰোঁ যে চৰকাৰৰ কাম ইয়াৰলৈকে সীমিত নাথাকে। কানেক্টিভিটিৰ ক্ষেত্ৰত আমি দেখা পাইছোঁ আজিৰ তাৰিখত কানেক্টিভিটি অলপ বেয়ালৈহে গৈছে। মই অলপ দিন আগতেই শিলচৰলৈ গৈ আহিলোঁ। শিলচৰত এয়াৰ ইণ্ডিয়া কানেক্টিভিটি নাই। যোৰহাটৰ কথাটো জানেই, তেজপুৰলৈ কানেক্টিভিটি আগৰ দৰে নাই। ডিব্ৰুগড়ত সন্ধিয়া ভাগত ফ্লাইট নাই। গুৱাহাটীৰ ভিতৰতো আজি যদি অহা যোৱা কৰে 17,000 20,000 টিকেটৰ দাম। তো ক'ৰবাত এয়াৰপৰ্টৰ ইনফ্ৰাষ্ট্ৰাকচাৰ হৈছে, কিন্তু সাধাৰণ মানুহৰ কাৰণে, মিডল ক্লাছৰ কাৰণে আজি ফ্লাইটত উঠা তেওঁলোকে দুবাৰ চাবলগীয়া হৈছে যে কাইলৈ যাব নে পৰহি যাব। ফ্লাইটৰ টিকেটৰ দাম ইমান বাঢ়ি গৈছে। মোৰ লখিমী কেইজনীয়ে ইমান বেছিকৈ গাখীৰ দিয়ে, মনটো একেবাৰে ভাল লাগি যায়। বিয়মৰ দানা খোৱাৰ পৰা মই বেছিকৈ লাভৱান হৈছোঁ। আপোনালোকেও বিয়মৰ দানা খুৱাওক আৰু এইটো বেছিকৈ লাভ কৰক।